NB নিউজ বিশেষ সন্মান ঘোষণা ৰাজ্যৰ 8 বিশেষ ব্যক্তিলৈ বিশেষ সন্মান 2 ফেব্ৰুৱাৰীত তেওঁলোকক জনোৱা হ'ব সন্মান বিভিন্ন ক্ষেত্ৰত নীৰৱে কৰি আহিছে সমাজৰ হিতকাৰী কাম কেৱল বাতৰিৰ পাছত দৌৰা-দৌৰি নহয় বাতৰিৰ সমান্তৰালকৈ সমাজৰ বিভিন্ন ক্ষেত্ৰত উৎসৰ্গিত মনোভাৱেৰে কাম কৰি অহা ব্যক্তিসকলক স্বীকৃতি আৰু উদগনি যোগাবলৈ আমাৰ এই বিনম্ৰ প্ৰয়াস যাৰ বাবে 2 ফেব্ৰুৱাৰীত NB নিউজৰ 2 বছৰীয়া বৰ্ষপূৰ্তিত ৰাজ্যৰ 8 বিশেষ ব্যক্তিলৈ আগবঢ়োৱা হ'ব এই বিশেষ সন্মান সন্মান প্ৰদান কৰিবলগীয়া ব্যক্তিসকল হৈছে গুৱাহাটীৰ সমাজকৰ্মী লোহিত নাথ নাহৰকটীয়াৰ ইউটিউবাৰ তথা ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ সময় গগৈ তিনিচুকীয়াৰ প্ৰগতিশীল যুৱ কৃষক ধনীৰাম চেতিয়া মঙলদৈৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক শশাংক হাজৰিকা নগাঁৱৰ পৰিৱেশ কৰ্মী বিনোদ দুলু বৰা গুৱাহাটীৰ সমাজকৰ্মী অৰ্চনা বৰঠাকুৰ পাথাৰকান্দিৰ সমাজকৰ্মী আহমেদ আলী আৰু গোলাঘাটৰ বৰপথাৰৰ সমাজকৰ্মী ৰাজু শইকীয়া এই সন্মানত আছে স্মাৰক চেলেং আৰু গামোচা লগতে থাকিব 10,000কৈ টকা পেছাত গাড়ী চালক লোহিত নাথে গাড়ী চলাই যি উপাৰ্জন কৰে তাৰে গৰিষ্ঠ সংখ্যক ধন খৰচ কৰে বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ সেৱা শুশ্ৰূষা কৰাত সময় গগৈয়ে অতি দৰিদ্ৰ গৃহহীনজনক নিজৰ উপাৰ্জনৰ ধনেৰে নিৰ্মাণ কৰি দিছে ঘৰ আৰ্তজনক বিভিন্ন প্ৰকাৰে সময় গগৈয়ে কৰি আহিছে সহায় পাথাৰকান্দিৰ আহমদ আলীয়ে ৰিক্সা চলাই পোৱা ধনেৰে 9খনকৈ বিদ্যালয় স্থাপনত সহায় কৰি আহিছে গুৱাহাটীৰ অৰ্চনা বৰঠাকুৰে পদপথৰ বাসিন্দাসকলক এখন চালি দিবলৈ চেষ্টা কৰাৰ লগতে ভাতমুঠিৰ যোগান ধৰাৰ কামত ব্ৰতী হৈ আহিছে শিশুসকলক তেওঁ দেখুৱাইছে শিক্ষাৰ বাট ইফালে গোলাঘাটৰ বৰপথাৰৰ বৰপাভজান গাঁৱৰ বিশেষভাৱে সক্ষম ব্যক্তি ৰাজু শইকীয়াই 2003 চনৰ পৰা ধৰ্মশক্তি মনোবিকাশ সংস্থা নামৰ এক আশ্ৰম চলাই আহিছে য'ত শাৰীৰিক আৰু মানসিকভাৱে বিশেষভাৱে সক্ষম লোকসকলক জীৱনৰ বাট দেখুৱাই আহিছে তেওঁ ৰাইজৰ দান বৰঙণিৰে চলাই আহিছে এই আশ্ৰমখন NB নিউজ বিশেষ সন্মান লাভ কৰি সুখী তেওঁ খবৰটো মোবাইলতে পাই ময়ো মোৰ ভাল লাগিছে আৰু মই ভবা নাছিলোঁ এনেকুৱা আজিলৈকে অসমৰ যিবিলাক সংবাদ মাধ্যমৰ চেনেল আছে তেখেতসকলৰ ফালৰ পৰা মই এতিয়ালৈকে পোৱা নাছিলোঁ আৰু আজি হঠাতে মই আচলতে গম পোৱা নাছিলোঁ আমাৰ বৰপথাৰ নগৰলৈ কিবা কাম এটাত মই ওলাই আহিছিলোঁ আৰু মোৰ বন্ধু দুজনমানে ক'লে যে আপোনাক এনেকৈ কৰিছে তেতিয়া মই মোবাইলটো মানে খুলি চালোঁ যে কথাটো হয় সঁচাকৈ ভাল লাগিছে আৰু NB নিউজক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ তেখেতসকলে এনেকুৱা এটা পদক্ষেপ লোৱাৰ বাবে অকল ময়ে নহয় সৰ্বমুঠ 8জন বোধ কৰোঁ ইয়াত উল্লেখ কৰিছে সুখী হৈছোঁ ইফালে তিনিচুকীয়াৰ পেঙেৰীৰ প্ৰগতিশীল যুৱ কৃষক ধনীৰাম চেতিয়াই সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৃষি কৰ্ম কৰি আহিছে বিভিন্ন শাক-পাচলি ফল-মূলৰ খেতি কৰা ধনীৰামে আনকো উৎসাহিত কৰি আহিছে কৃষি কৰ্মৰ প্ৰতি তেনে এটা মহৎ অনুষ্ঠানত মৰম আশীৰ্বাদ বুটলিব পৰাকৈ বা যোগ্যতা অৰ্জন কৰিবলৈ মোৰ আৰু বহুজন বাট বাকী আছে ৰাইজৰ মৰম আশীৰ্বাদেৰে দায়িত্ব সহকাৰে সেৱা আগবঢ়াই যাবলৈ সিমানখিনি সামৰ্থ্যও হোৱাগৈ নাই তথাপিও তিনিচুকীয়া জিলাৰ পেঙেৰী অঞ্চলৰ টেকেৰী গাঁৱৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাৰ প্ৰতি NB নিউজে যিখিনি সঁহাৰি জনাব বিচাৰিছে তাৰ বাবে মই NB নিউজৰ স্বত্বাধিকাৰীকে প্ৰমুখ্য কৰি সংবাদকৰ্মী কৰ্মকৰ্তাসকলক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ ইফালে 2018 চনত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা পোৱা দৰঙৰ শশাংক হাজৰিকাই জ্যেষ্ঠ ভাতৃ পবিত্ৰ হাজৰিকাৰ সৈতে মিলি অঞ্চলটোৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ঘৰতেই সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়ুৱাই আহিছে ছাত্ৰ-ছাত্ৰীসকলক সুশিক্ষা দিয়াৰ লগতে দেখুৱাই আহিছে তেওঁ জীৱনৰ বাট নমস্কাৰ
NB নিউজৰ 2 বছৰীয়া বৰ্ষপূৰ্তিলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা 8 গৰাকী ব্যক্তিৰ সৈতে আমাকো এই সন্মান যচাৰ বাবে আমি নিশ্চয় নথৈ আনন্দিত হৈছোঁ আৰু তেওঁলোকে এই দুটা বিগত বৰ্ষত যিখিনি তেওঁলোকৰ কৰ্মৰাজি বা কাম বিশেষকৈ মই প্ৰিয় অনুষ্ঠান অসম কণ্ঠ আৰু দেখি সঁচাকৈ অভিভূত হৈছোঁ যে ইয়াৰ লগতে বিভিন্ন অনুষ্ঠানৰ জৰিয়তে অসমৰ চুকে কোণে থকা বিভিন্ন প্ৰতিভাসম্পন্ন ব্যক্তিক সমাজলৈ আগবঢ়াই লোৱাৰ লগতে তেওঁলোকে বিভিন্ন ধৰণৰ জনমুখী কাম কৰিছে নিশ্চয় আমি আশা কৰিছোঁ আগন্তুক বৰ্ষত তেওঁলোকে আৰু সফলতাৰে আগবাঢ়ক তাৰে কামনা কৰি আমাক যি এই সন্মান যাচাৰ বাবে পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আনহাতে নগাঁৱৰ পৰিৱেশ কৰ্মী বিনোদ দুলু বৰাই হাতী মানুহৰ সংঘাত ৰোধৰ বাবে হাতীবন্ধু নামৰ সংস্থাটোৰ জৰিয়তে বহু বছৰ ধৰি কাম কৰি আহিছে কাৰ্বি আংলং সীমান্তৰ হাতীখুলি ৰংহাং গাঁৱত গাঁওবাসীৰ সহযোগত হাতীৰ বাবে ধান নেপিয়াৰ ঘাঁহৰ খেতি কৰি আহিছে তাৰোপৰি বন্যপ্ৰাণীসমূহ উদ্ধাৰ কৰি তাক শুশ্ৰূষা কৰাৰ লগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি আহিছে NB নিউজৰ বিশেষ সন্মান লাভ কৰি সুখী বিনোদ দুলু বৰা পোনপ্ৰথমে মই NB নিউজক ধন্যবাদ দিছোঁ সমূহ পৰিয়ালক আজি যি মোক এই সন্মান যাচিছে কনজাৰভেশ্যনৰ ক্ষেত্ৰত হওক ৰেস্কিউৰ পৰা আৰম্ভ কৰি মোৰ যি এই জীৱনৰ যাত্ৰা পশু পক্ষীৰ লগত সেইখিনিকে NB নিউজৰ পৰিয়ালে আমাক চাই আছিলে আৰু তেওঁলোকে নিজে আহি এই দুৰ্গম অঞ্চলত আহি আমাৰ হাতী মানুহৰ সংঘাতৰ ওপৰত তেওঁলোকে সুন্দৰভাৱে এখন প্ৰতিচ্ছবি দাঙি ধৰিবলৈ সুন্দৰভাৱে দাঙি ধৰিছে গতিকে তেওঁলোকক অশেষভাৱে ধন্যবাদ জনাইছোঁ যে আমাৰ এই ক্ষুদ্ৰ কৰ্মৰ এটাক ইমান সুন্দৰকৈ উপস্থাপন কৰি ৰাইজৰ আগত সকলোতে পৰিচয় কৰি দিয়াৰ বাবে আৰু আমি আগলৈকো তেওঁলোকৰ শুভকামনা যাচিছোঁ আৰু তেওঁলোকৰ উৎসাহে আমাক আগবাঢ়ি নিবলৈ আমাক অনুপ্ৰাণিত কৰিব এওঁলোকে নীৰৱে কৰি গৈছে সমাজৰ হিতকাৰী কাম এওঁলোকৰ কাম অনুকৰণীয় এওঁলোকক উৎসাহ দিয়াৰ লগতে সহায় কৰোঁ আহক কাৰণ এওঁলোকে দেখুৱাইছে মানুহ হোৱাৰ বাট ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা